ৰয়েল 11 ভাৰ্চেছ ডেষ্টিনি কিংছ। ডেষ্টিনি কিংছে লাষ্ট মেচটো জিতিছিল এতিয়া, আৰু ৰয়েল 11 লাষ্ট মেচটো হাৰিছিলে। প্ৰথম মেচ ডেষ্টিনি কিংছ হাৰিছিলে, ছেকেণ্ড মেচটো জিতিছে, আৰু ৰয়েল 11 প্ৰথম মেচটো জিতিছে, ছেকেণ্ড মেচটো হাৰিছে। এতিয়া দুটাৰে টিমৰ থাৰ্ড মেচ। তো এতিয়া টছ হ'ব। তো কোনে দিব? চাইডে তো এতিয়া চাওক Stop. আৰু এতিয়া ৰয়েল 11 কল দিছে। Kills was the call. Heads it is. আমাৰ Destiny. ডেষ্টিনি কিংছে লৈছে ফিল্ডিং, আৰু Toss for me. ডেষ্টিনি কিংছে লৈছে ফিল্ডিং, আৰু ৰয়েল 11 বেটিং কৰিব এতিয়া। রয়্যাল 11 গাইস। ও বলো ওই বিজয় আগে যাও দে বলো রেডি হ্যাঁ तो बैटिंग टीम में रेडी ना तुम्हारा काम नहीं है, तुम बाहर हो घर जाएगा हर जाने तुम देखो फाइनल में क्या होता है वो फोकस करना चाहिए, तुम हार के सकते हो। हां वो सब देखना चाहिए, फिर एनालाइज करना क्यों जाएगा तो साइड में रहो। तो बिगिन प्रथम बॉल और ऊपर पड़ा प्रथम बॉल वाइट मेरे बॉल ना लगे बॉल আমার একটু হোয়াইট দিছে আমার এম্পায়ারে। আৰু সেকেন্ড বল দুই বল না এটা বল 7 রান। স্ট্রাইকার আছে আকাশ, রয়্যাল 11 এর ক্যাপ্টেন। সেকেন্ড বলও তো 6 মারি দিছে। তিনটা বল তিনটা 6 খাইছে ওরূপে 19 রান। তিনটা বল তিনটা 6 খাইছে ওরূপে। চারিটা বল 4টা 6 খাইছে ওরূপে। ক্যাপ্টেনে 4টা বল 4টা 6 মারছে। আর ওইটু বড়িয়া বোলিং ওরূপে। আরো বড়িয়া বোলিং। এক ওভার কিतना রান ছয়? 1 ওভার 25 রান। এতিয়া বোলিংত আইছে ভাইস ক্যাপ্টেন ডেষ্টিনি কিংছৰ। ডেষ্টিনি কিংছৰ ভাইস ক্যাপ্টেনে আইছে বোলিংত, আৰু স্ট্রাইকার আছে শ্যাম। দৌড়ি দিব বে মই একো নকওঁ দে ভাই, মই একো নকওঁ ভাই, একো নকওঁ ভাই। তো এতিয়া ক্যাপ্টেন ওচৰত আইছে, আৰু ইটো ক্যাচ আছিলে কিন্তু ক্যাচ মিস হৈ গ'ল। বঢ়িয়া বোলিং, বঢ়িয়া ফিল্ডিং, আৰু বঢ়িয়া উইকেট। বঢ়িয়া উইকেট লৈছে আমাৰ ভাইস ক্যাপ্টেনে। তুমি এনেকে নাকাছো কি লাগে তুমি লাইট আছে বড় খাই বঢ়িয়া বোলিং, আৰু ইটো বঢ়িয়া কিপিং আমাৰ প্ৰাঞ্জল। বঢ়িয়া বোলিং করছে আমার ভাইস ক্যাপ্টেন। ফোর বঢ়িয়া বোলিং, স্টাম্পিংৰ চান্স আছিলে কিন্তু স্টাম্পিং নহল, একো নহয়। মই কাটিম লাস্ট বল ভাইস ক্যাপ্টেন, লাস্ট বল 2D মাৰি দিছে আমাৰ আংশুমান। আংশুমান তই কিমান ৰান? রহমানে 2 রান মারি দিছে।
7 রান পাইছে ওভার 32 বঢ়িয়া বলিং ভাইস ক্যাপ্টেনৰ আৰু এতিয়া বলিঙত আহিছে কেপ্টেইন উমং 32 2 over 32 run আকাশ আলী এতিয়া আহিছে কেপ্টেইন বলিঙত আৰু এইটো আকাশ আলী আৰু বল বঢ়িয়া বলিং বঢ়িয়া ফিল্ডিং কেপ্টেইন ভাৰ্চেছ কেপ্টেইন এইটো 6 মাৰি দিলে আকাশে ফিল্ডিঙৰ ফাইদা উঠাব কেচ আহিলে উৰি যাব লাগিব মই উৰি গৈছো আৰু এতিয়া এইটো কেপ্টেইনে বলিং কৰি আছে বঢ়িয়া বলিং কেপ্টেইন ভাল বলিং ওয়াইড বল বলিং একো নাই বঢ়িয়া বলিং কেপ্টেইনে বঢ়িয়া বলিং কৰি আছে ক্যাপ্টেনে ডেষ্টিনি কিংছৰ লাষ্ট বল ওয়াইড বঢ়িয়া good keeping. ball keeping good keeping from John और ये out आउट आउट बैट ऊपर बंदा आ गया लेकिन बैट ऊपर এইটো আউট অরূপে উইকেট লৈ লৈছে ভাল খেলিছে অংশুমানে টুডি মাৰিছে এইগুণে অংশুমান হৈ থাকে ভাল খেলিছে এতিয়া আহিছে ধীৰাজ ঐ জন্দৰা ওয়ার্নিং দে ওই প্রাঞ্জলক মানুহ ধরে রাখা ওয়ার্নিং দে এইটো বল শ্যামৰ কি হ'ল শ্যাম জনে গলেই ই আগতে গল ओवर হৈ গ'ল 3 ओवर सोहेल कितना रन 3 ओवरत 48 रन 3 ओवरत 40 रन 48 নহয় 40 रन সরি গাইস আৰু এতিয়া কিপিং কৰিছে প্ৰাঞ্জল বলিং কৰিছে আকৌ ভাইস কেপ্টেইন বহুত বঢ়িয়া বল এইটো বঢ়িয়া বলিং বঢ়িয়া মানে বহুত বঢ়িয়া বল 6 ইটো অরূপৰ মাথাত লাগি গ'ল 6 অরূপ ও লাগা নাই অরূপৰ মাথাত 6 বঢ়িয়া ফিল্ডিং আমাৰ অরূপে বঢ়িয়া ফিল্ডিং কৰিছে ডেষ্টিনি কিংছৰ অরূপে বহুত বঢ়িয়া ফিল্ডিং কৰিছে ডেষ্টিনি কিংছে প্লেয়াৰ্স ভাল প্লেয়াৰ্স লৈছে বলিং আছে তো বলিং 47 তো 5 ওভাৰৰ টাৰ্গেট 47 ৰান কষ্ট অফ কিবা কবা তুমি 5 ওভাৰৰ টাৰ্গেট 47 রান কিবা কবা তো এতিয়া স্ট্ৰাইকত আহিছে ভাইস কেপ্টেইন Strike আৰু out. নন স্ট্ৰাইকত আছে অৰূপ বলিঙত আছে ৰয়েল 11ৰ কেপ্টেইন লাষ্ট মেচত এই দুটাৰে পাৰ্টনাৰশ্বিপ বহুত ভাল হৈছিলে এবাৰ চাও এবাৰ হয় কি নহয় First ball of the ফার্স্ট inning. বল ফার্স্ট ইনিং ওয়াইড প্ৰথম বল বঢ়িয়া বল ভৰিত লাগিছে ভৰিত লাগি গ'ল ভুলতে বল শোয়েব আখতারত চৌধুরী আহে বঢ়িয়া কাট 1 ৰান লৈছে ওই টুডি নেকি এইটো এটু টুডি দাদা খুশি কইছে না ভিতৰ পৰা বল না না এক রান ভিতৰ পৰা টুডি এইটো বঢ়িয়া টুডি মাৰি দিছে ওপৰ বেটৰ পৰা টুডি এটা দেখা পালো বঢ়িয়া বহুত দিনৰ পিছত বিজয় স্পেশাল নো বল ইটো আৰু Free. 1 ৰান এইটো পাব 2 ৰান আৰু ফ্ৰী দৌৰা না ওরাবে বঢ়িয়া বলিং সোহেল দৌৰা Free মিলা কি ball. নাই ফ্রি তোর ফাইদা উঠাব পূর্বে না দুটা রান খায় বঢ়িয়া বলিং এ রাজকুমার দোকানা আৰু 1 ৰান ল'ব পাৰিলো নেকি লোৱা নাই
লাষ্ট কিমান বল লাষ্ট বল वही तो बोला हाँ नहीं अभी अच्छा नहीं ओवर রিল্যাক্স ইউ মিস করলে এটা কথা কবি এক ওভাৰত 6 রান 1 over 6 runs 47 41 Siam bowling out Siam Kolita আৰু ইটো ওয়াইড wide কিतना রান हुआ সোহেল 43 আৰু Soy বঢ়িয়া 6 John strikes इसके बाद फाइनल है रे বঢ়িয়া 6 এটো फाइनल है বঢ়িয়া বঢ়িয়া বোলিং বঢ়িয়া বোলিং यार सब फाइनल होगा কোন यार নেকি episode final बहुत intensity match ও ইটো ইটো আউট হৈ গ'ল ভাইস ক্যাপ্টেনে একো নহয় ভাল খেলিছে ভাইস ক্যাপ্টেনৰ কাৰণে এটা ক্লেপ এতিয়া ষ্ট্ৰাইকৰ আহিছে কেপ্টেইন উমং দাস ডেষ্টিনি কিংছৰ আৰু বৰি টুটি মাৰি আছে লাষ্ট কিমান বল লাষ্ট 2 বল কেপ্টেইনে টুটি মাৰাৰ চেষ্টা বহুত কৰি আছে নো বল ফ্ৰী হিট Umang free সোহেল কিतना রান 16 রান বিরাটৰ ব্যাট বঢ়িয়া ঠিক ঠাক রান চলি আছে এইকেইটাৰ Umang prepared to রূপক দিব লাগে বঢ়িয়া বলিং ৰয়েল 11 ৰ পৰা এতিয়া ষ্ট্ৰাইকৰ আহিছে অৰূপ আৰু বলিঙত আকাশ বঢ়িয়া বাইৰন পাই গ'ল এইটো উমংগে বঢ়িয়া 6 মাৰিছে কেপ্টেইনে এইবাৰ মাৰি আছে বঢ়িয়া 2D সোহেল कितना रन 26 रन 3 ओवर रनिंग बढ़िया কেপ্টেইনে অলপ ৰান বনাই কেনে মেচটো জিতাৰ চেষ্টা কৰি আছে বঢ়িয়া কেপ্টেইনে বঢ়িয়া খেলি আছে বঢ়িয়া 2D মাৰি দিলে কেপ্টেইন কিমান ৰান 3 ওভাৰত 36 ৰান বেছি ৰান নালাগে আৰু 11 ৰান লাগে জিতিবৰ কাৰণে ডেষ্টিনি কিংছক 11 11 লাগে হা 2 বাৰ বঢ়িয়া উই বঢ়িয়া 2D সাবি দুপাইছ নেকি কেপ্টেইনে ফিল্ডিং কৰা বহুত ভাল চেষ্টা কৰিছিলে কিন্তু মিছ হৈ গ'ল 2D গ'ল বঢ়িয়া আৰু ইটো নো বল ফ্ৰী হিট 1 ৰান পাইছে আৰু ইটো বঢ়িয়া বলিং বঢ়িয়া ফিল্ডিং বঢ়িয়া আমাৰ অৰূপে বহুত ভাল খেলি আছে আৰু কেপ্টেইনেও বহুত ভাল খেলি আছে খালি 2 ৰান লাগে জিতিবৰ কাৰণে আৰু অৰূপে বঢ়িয়া জিকাই দিছে অৰূপে আৰু অৰূপে বহুত ভাল খেলিছে ডেষ্টিনি কিংছ গৈছে এবাৰ ফাইনেলত আৰু
আমার ক্যাপ্টেনও এবার ভাল খেলিছে, ভাল ব্যাটিং করছে ক্যাপ্টেনে। ফাইনাল এবার ফাইনাল হবো বিরাটনগর কিংস ভার্সেস এবার ফাইনাল হবো বিরাটনগর কিংস ভার্সেস ডেস্টিনি কিংস। কোন জিতিব চাও? Viratnagar Kings or captain Virat আৰু Destiny Kings or captain Umang. Oh. কসম কমেন্ট্রি কোনে করবো? মই কৰিম তো কমেন্ট্রি করবো না কৰিব জানো